কিডনি বিকল হোৱা সমস্যাবিলাক দেখা যায় যে ব্লাড প্ৰেছাৰ চুগাৰ যদি আনকণ্ট্ৰল থাকে গতিকে দীঘলীয়াকৈ যদি বিষৰ ঔষধ খাই থাকে আৰু কিছু জন্মগত কাৰণতো আৰু কিছুমান আমি ইমিউনলজিকেল বুলি কওঁ গ্লমেৰুলোনেফ্ৰাইটিছ আদি তাৰ কাৰণে কিডনিবিলাক বিকল হোৱা দেখা যায় এজন লাহে লাহে হেতা পৰি আহে আৰু হাত ভৰি ফুলিবলৈ আৰম্ভ কৰে দুৰ্বল লাগে বমি আহিব পাৰে কিডনিৰ অন্য অসুবিধাবিলাক যেনেকৈ যদি কিডনিত পাথৰ হয় তেতিয়া পেটত অত্যধিক বিষ হ'ব পাৰে প্ৰস্ৰাৱত ৰক্তক্ষৰণ হ'ব পাৰে প্ৰস্ৰাৱ বন্ধ হ'ব পাৰে জ্বৰ উঠিব পাৰে আৰু যদি ইউৰলজিকেল কেঞ্চাৰছ যিবিলাক ব্লাডাৰ কেঞ্চাৰ কিডনি কেঞ্চাৰ প্ৰষ্টেট কেঞ্চাৰ আদিত কি হ'ব পাৰে প্ৰস্ৰাৱত ৰক্তক্ষৰণ হয় কেতিয়াবা পেটত ফুলি উঠে লখিমপুৰৰ আজি শিতানত আমাৰ সৈতে আছে এগৰাকী বিশেষজ্ঞ চিকিৎসক কিডনি সমস্যা আসলে কি কাৰণত হয় আৰু ইয়াৰ উপশম কি আজি সেই সকলোখিনি কথা আমি আজি জানিব বিচাৰিছোঁ আমাৰ লগত এগৰাকী বিশেষজ্ঞ চিকিৎসক আছে আমি প্ৰথমে আপোনাক লখিমপুৰলৈ স্বাগতম জনাইছোঁ হয় ধন্যবাদ মই ডাক্তৰ অৰূপ কুমাৰ নাথ ইউৰলজি বিশেষজ্ঞ মুখ্য ইউৰলজি বিশেষজ্ঞ কিডনি হস্পিটেল সোণাপুৰ গুৱাহাটী ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ উত্তৰ পূব ভাৰতৰ একমাত্ৰ কিডনি হস্পিটেল তাৰ পৰাই আজি মই আৰু মোৰ সহকৰ্মী চিকিৎসক আৰু চিকিৎসা কৰ্মীসকল এটা বিনামূলীয়া চিকিৎসাৰ উদ্দেশ্যে যিটো আমাৰ 112 নম্বৰ এনেধৰণৰ বিনামূলীয়া চিকিৎসা শিবিৰ তাৰ কাৰণে আমি আজি লখিমপুৰৰ এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ মই জানিব বিচাৰিছোঁ কিডনি যি সমস্যা কি কাৰণত হয় ইয়াৰ মেইন কাৰণটো কি হয় কিডনিৰ বিভিন্ন সমস্যা থাকে কিডনি বিকল হোৱা সমস্যাবিলাক দেখা যায় যে ব্লাড প্ৰেছাৰ চুগাৰ যদি আনকণ্ট্ৰল থাকে গতিকে দীঘলীয়াকৈ যদি বিষৰ ঔষধ খাই থাকে আৰু কিছু জন্মগত কাৰণতো আৰু কিছুমান আমি ইমিউনলজিকেল বুলি কওঁ গ্লমেৰুলোনেফ্ৰাইটিছ আদি তাৰ কাৰণে কিডনিবিলাক বিকল হোৱা দেখা যায় উত্তৰ পূৰ্বাঞ্চলত কিডনি বিকল ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িছে সেইটো হয়তো চুগাৰ প্ৰেছাৰ ভালকৈ কণ্ট্ৰল নকৰাৰ কাৰণে হ'ব পাৰে অত্যধিক মাছ মাংস আদি খোৱাৰ কাৰণে হ'ব পাৰে বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ এটা বিবৃতিত কৈছিল যে আমাৰ যি কীটনাশক বা ৰাসায়নিক সাৰ পদ্ধতিৰ প্ৰয়োগৰ দ্বাৰা যি আমাৰ ইয়াতে শাক পাচলি বা খেতি বাতি আদি কৰা হৈছে তাৰ কাৰণেও হ'ব পাৰে কিন্তু উত্তৰ পূৰ্বাঞ্চলত এই ৰোগীসকলৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে কিডনি সমস্যাত ভুগি থকা যিসমূহ ৰোগী আছে ৰোগীসমূহৰ কেনেধৰণৰ লক্ষণ দেখা দিয়ে হয় যেতিয়া কিডনিকেইটা বিকল হয় তেতিয়া মানুহজন লাহে লাহে হেতা পৰি আহে আৰু হাত ভৰি ফুলিবলৈ আৰম্ভ কৰে দুৰ্বল লাগে বমি আহিব পাৰে আৰু কাম কৰিবলৈ মন নাযাব যদি আমি পৰীক্ষা কৰোঁ তেতিয়া দেখা পাম যে হিমগ্ল'বিনৰ পৰিমাণটো যথেষ্ট কমি গৈছে আৰু ক্ৰিয়েটিনিন বুলি যিটো টেষ্ট সেইটো বাঢ়ি গৈছে শৰীৰত কেতিয়াবা এই এনেধৰণৰ অসুবিধাবিলাক লৈ পেলাই ৰোগীবিলাক আহে আৰু যদি কিডনিৰ অন্য অসুবিধাবিলাক যেনেকৈ যদি কিডনিত পাথৰ হয় তেতিয়া পেটত অত্যধিক বিষ হ'ব পাৰে প্ৰস্ৰাৱত ৰক্তক্ষৰণ হ'ব পাৰে প্ৰস্ৰাৱ বন্ধ হ'ব পাৰে জ্বৰ উঠিব পাৰে আৰু যদি ইউৰলজিকেল কেঞ্চাৰছ যিবিলাক ব্লাডাৰ কেঞ্চাৰ কিডনি কেঞ্চাৰ প্ৰষ্টেট কেঞ্চাৰ আদিত কি হ'ব পাৰে প্ৰস্ৰাৱত ৰক্তক্ষৰণ হয় কেতিয়াবা পেটত ফুলি উঠে কেতিয়াবা হাড় আদি ফ্ৰেকচাৰ হৈও আমাৰ ওচৰত আহিব পাৰে আৰু কেতিয়াবা এই ৰোগবিলাক কিন্তু কেতিয়াবা কোনো ধৰণৰ লক্ষণ নোহোৱাকৈও আমি কেতিয়াবা ধৰা পেলাওঁ যিটো এচিম্পটমেটিক বুলি কয় সেইকাৰণে আমি চেষ্টা কৰোঁ যে ৰোগীসকলক আমি জনাবলৈ চেষ্টা কৰোঁ যে নিজৰ শৰীৰটো বছৰত এবাৰকৈ হ'লেও স্বাস্থ্য পৰীক্ষা কৰাটো খুবেই দৰকাৰ এই সমস্যাসমূহৰ সমাধানৰ উপায় কি আছে হয় সমাধানৰ উপায়টো হ'ল এনেকুৱা যে আমি স্বাস্থ্যৰ প্ৰতি সজাগ সচেতন হ'ব লাগিব ব্লাড প্ৰেছাৰ ডায়েবেটিছ থকা ৰোগীসকলে তেওঁলোকে নিজৰ চুগাৰ প্ৰেছাৰ আদি ভালকৈ মেইনটেইন কৰিব লাগিব তেওঁলোকে যদি ধপাতজাতীয় খাদ্য সেৱন কৰে বা এলকহলজাতীয় খাদ্য সেৱন কৰে তেতিয়াহ'লে সেইবিলাক এৰাই চলিবলৈ চেষ্টা কৰিব লাগিব অলপ এক্সাৰচাইজ আদি শাৰীৰিক ব্যায়াম আদি কৰিব লাগিব আকৌ যদি কিডনিৰ পাথৰ বা কেঞ্চাৰ আদিৰ সমস্যাবিলাক আমি প্ৰথমতে নিৰূপণ কৰিবলৈ চেষ্টা কৰি তাক সম্পূৰ্ণৰূপে ট্ৰিটমেণ্ট কৰিবলৈ চেষ্টা কৰিব লাগিব কিন্তু যদি সেই বেমাৰবিলাকে যেনেকৈ কিডনিৰ পাথৰ এটাও গৈ পেলাই সৰু অৱস্থাত থাকিলে যিটো আমি ঔষধেৰে ভাল কৰিব পাৰোঁ কিন্তু ডাঙৰ হৈ গ'লে সি কেতিয়াবা কিডনিটো বিকল কৰি দিব পাৰে গতিকে আমাৰ উদ্দেশ্যটো হ'ব যে যিকোনো বেমাৰেই হওক আমি প্ৰথম আৰ্লি ডায়েগনচিছ কৰিব লাগিব কিডনি সমস্যাটো অতি ভয়াৱহ নেকি হয় কিডনিৰ সমস্যাটো ভয়াৱহ কিয় কিডনি যদি বিকল হৈ যায় তেতিয়াহ'লে দুটা উপায় থাকে এটা হ'ল ডায়েলাইচিছ যিটো ৰোগী এজনে খুব সঘনাই হস্পিটেলত আহি কৰিব লাগে খৰচী হয় চৰকাৰীভাৱেও এতিয়া বিনামূলীয়া ডায়েলাইচিছ সেৱা উপলব্ধ হৈছে কিন্তু তথাপিও তাৰ লগতো কিছু আনুষংগিক খৰচ পাতি থাকিব আকৌ যদি যিটো টেম্পৰেৰী ব্যৱস্থা আৰু যিটো পাৰ্মানেণ্ট ব্যৱস্থা সেইটো হ'ল বৃক্ক সংৰোপণ কিডনি ট্ৰান্সপ্লান্টেশ্যন সেইটো যথেষ্ট খৰচী হয় অসম তথা উত্তৰ পূৰ্বাঞ্চলত যিধৰণে হ'ব লাগিছিল তেনেধৰণে হোৱা নাই গতিকে অসমৰ ৰোগীসকল কেতিয়াবা বাহিৰলৈও যাব লগা হয় দীঘলীয়াকৈ বাহিৰত থাকিব লাগে বৃক্ক সংৰোপণ প্ৰচেষ্টাটোত কমচে কম 6 মাহ দীঘলীয়া প্ৰচেছ গতিকে বাহিৰত যদি অসমৰ বাহিৰত যদি গৈ 4-5জন মানুহ থাকে ট্ৰিটমেণ্টটো কৰে যথেষ্ট খৰচী হৈ যায় গতিকে চাব গ'লে এইটো যথেষ্ট ভয়াৱহ সেইকাৰণে আমাৰ এই উদ্দেশ্যবিলাক আগত ৰাখিয়ে ৰাইজৰ মাজত সচেতনতা সজাগতা অনাৰ উদ্দেশ্যেই আমি উত্তৰ পূব ভাৰতৰ প্ৰথমখন কিডনি হস্পিটেল গুৱাহাটী সোণাপুৰস্থিত ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ তাৰ সকলোবিলাক সেৱাই এই কিডনি বিষয়ৰ ওপৰতে উৎসৰ্গিত যিসকল ৰোগী আছে আচলতে কিডনি সমস্যা নপৰিবৰ কাৰণে তেখেতসকলে ঘৰুৱাভাৱে কেনেধৰণৰ যত্ন লোৱাটো
মানে আপোনাৰ ফালৰ পৰা দিহা পৰামৰ্শ দিয়ে। হয়, ছুগাৰ প্ৰেছাৰ আদি যদি থাকে তাক ভালকৈ কণ্ট্ৰল কৰিব লাগে, পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে, আমিষজাতীয় খাদ্যবিলাক অত্যধিক হ'ব নালাগে আৰু মডাৰেট এক্সাৰচাইজ কৰিব লাগে। শৰীৰটোৰ সপ্তাহটোত এটলিষ্ট 2 দিন বা 3 দিন 1 ঘণ্টামান ব্যায়াম কৰিব লাগে, সেইটো য়োগাজাতীয়ও হ'ব পাৰে। আৰু শাক পাচলি পৰ্যাপ্ত পৰিমাণে খাব লাগে, পানী খাব লাগে, মাছ মাংস এৰাই চলিব লাগে, যিমান পাৰি এৰাই চলিব লাগে। যদি কোনোবা ৰোগী বৰ্তমান কিডনী সমস্যাত পৰি আছে আৰু তেখেতসকলৰ তাৰ এতিয়া দীৰ্ঘদিন হ'ল কিন্তু তাৰ সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই, তেখেতসকলে কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে? হয়, তেখেতসকলে এজন চিকিৎসকৰ ওচৰত আহি পৰামৰ্শ ল'ব লাগে আৰু যদি সুবিধা হয় তেতিয়াহ'লে নেফ্ৰলজিৰ ডক্টৰৰ ওচৰত পৰামৰ্শ ল'ব লাগে। আৰু তেওঁলোকে যদি আহিব পাৰে আমাৰ কিডনী হস্পিটেলত যদি আহে তেতিয়াহ'লে আমি তেওঁলোকক খুব ক্ষিপ্ৰতাৰে আমাৰ তাত এদিনৰ ভিতৰতে আমি ৰোগীৰ পৰীক্ষা নিৰীক্ষা কৰি তেওঁৰ কি অৱস্থাত আছে বেমাৰটো আৰু কেনেধৰণে তাৰ ট্ৰিটমেণ্ট সম্ভৱ হ'ব এই কথাখিনি আমি এদিনৰ ভিতৰতে ৰোগীক জানিব দিব পাৰোঁ। গতিকে যদি কিডনী বিষয়ত ভুগি থকা ৰোগী আছে তেতিয়াহ'লে তেওঁলোকে আমাৰ কিডনী হস্পিটেলত আহিব পাৰে বা স্থানীয়ভাৱে যিকোনো চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। এনেই বনদৰৱ বা অন্য কিবা যদি ঔষধ খাই থাকে তেতিয়াহ'লে ভিতৰি কিন্তু বেমাৰটো বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে। হয়, অলপ ভয়াৱহ এনেধৰণৰ যিবিলাক থাকে যেনেকৈ আয়ুৰ্বেদিক বা অন্য অসুবিধা যি ব্ৰাঞ্চ আছে আমাৰ তাত কি হয়, আমাৰ স্বাস্থ্যটো ভাল ৰাখি পেলাই বেমাৰটো নহ'বৰ কাৰণে চেষ্টা কৰা হয়। আৰু এবাৰ যদি হৈ যায় তেতিয়াহ'লে কিন্তু আপুনি এলোপেথিক বা আমাৰ যিটো কিউৰেটিভ ট্ৰিটমেণ্ট সেইটো কৰিব লাগিব। বেমাৰটো নোহোৱাকৈ ৰাখিবৰ কাৰণে আমাৰ আয়ুৰ্বেদা আছে, কিন্তু বেমাৰটো একবাৰ হৈ যোৱাৰ পিছত কিন্তু আপুনি এলোপেথি ট্ৰিটমেণ্ট ল'ব লাগিব, নহ'লে বেমাৰটো আগবাঢ়ি যাব। এয়া আছিল বিশেষজ্ঞ চিকিৎসক অৰূপ কুমাৰ নাথ। আমি তেখেতৰ পৰা কিডনী সমস্যা কেনেধৰণে সমাধান ল'ব পাৰি তাৰ ওপৰত কিছু কথা আমি জানিব চেষ্টা কৰিম।